নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। মুখ্য প্ৰায়শ্চিত্ত ছবি। ৰাম পৰীক্ষিত নিপে পাছে পুষন্ত সুক্ৰত কথা শুনা ব্যাস সুত মহামুনি শুনন্তে যমৰ লোক মহাভয় পাইলে মোক ঘোৰ নৰ কথা শুনি যতে কপুছিলো মানি কহিলা সকলে কথা শুনিলো পৰময় অনুৰাগী শুনন্তে যমৰ পুৰি কাম্পে হিয়া তৰি মনে মোৰ মহাচিন্তা লাগে কিমতে নপৰে সিটো ঘোৰ নৰকত নৰি কহিও তাহাৰ পাই হেনবা বুলিবা লাগি কৰিবেক প্ৰায়শ্চিত্ত তেবে সিটো যাতনা এৰাই তাকো নেদেখো হিত যদি কৰে প্ৰায়শ্চিত্ত তথাপি উপজো সেই পাপ এতেকে জানিলো মিছা প্ৰায়শ্চিত্ত কৰি মৰো নতৰয় যাতনাৰ তাপ জানিলো ৰাজায়ে দণ্ডু মৰিলে নৰকে পৰো আকৌ জানি পাতক আচৰু তাৰ প্ৰায়শ্চিত্ত ধিক হেন জানা পাতো কি কোন প্ৰায়শ্চিত্ত সুধি কৰোঁ যেন ধুৱাই তোলে হাতী দুনাই লয়ে কুটা মাটি শৰীৰত বান্ধে মল কেহু বেলা বেৰু পাপ কেহু বেলা কৰোঁ তাপ প্ৰায়শ্চিত্ত এতেকে নিষ্ফল জানিলো অবগায়ী
পাপৰ চিকিৎসা নাই নৰকত পৰিবে নিশ্চয় একো পাৰ নপাঙুনি চেদিও আপুনি মুনি মোৰ মহামনৰ সংশয় জাতি অন্তৰ্জাতি আতি সবাকো পবিত্ৰ কৰোঁ সমস্ত প্ৰাণীৰ মনোনীত অতি অপয়াসে তৰু সংসাৰ পাতক হৰু কহিও হেনসে প্ৰায়চিত্ৰ। পৰীক্ষিতে শুকমুনিক সুধিছে যে যমৰ লোকৰ যিবিলাক নৰকৰ যান্ত্ৰণা এই কথাবিলাক শুনি মোৰ হৃদয় কঁপিছে আৰু মনত মহা চিন্তা লাগিছে যে ইয়াত মনুষ্যৰ লোকসকল কেনেকৈ তৰিব পাৰি কি প্ৰায়শ্চিত্ত কৰিলে তাৰ আপুনি উপায় কওক। যে মিছাতেই প্ৰায়শ্চিত্তবিলাক কৰি পেলাই মৰে যিবিলাক বেদৰ অবিহিত। যে ৰজাই যেনে দণ্ড কৰে অধৰ্ম কৰ্ম কৰিলে আৰু বেয়া কৰ্ম কৰিলে নৰকত পৰিবলগীয়া হয়, ইয়াক জানি পেলাইও মনুষ্যই কি কৰে পাপ আচৰণ কৰে। তাৰ প্ৰায়শ্চিত্ত কেনেকৈ এই সংসাৰৰ পৰা শুদ্ধি হ'ব এই কথাটো পৰীক্ষিতে শুকমুনিক সুধিছে। হাতীয়ে যেনেকৈ গা ধুই পেলাই আকৌ দুনাই কি কৰে সুৰডালে মাটি লৈ পেলাই ফুচকৈ আকৌ নিজৰ গাতে মাৰে মাটিয়ে পানীয়ে দুনাই শৰীৰত মল বান্ধে। ঠিক আমাৰ মনুষ্য লোকৰো তেনেকুৱা যদি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ আকৌ পাপ আৰ্জন কৰে ঠিক দুনাই শৰীৰত পাপৰ মল বান্ধে। যে কোনোবেলা পাপ এৰে আৰু কেহুবেলা তাপ পায়। এনেকৈ প্ৰায়শ্চিত্ত কৰিলে এইটো এনেই মিছাই যায়। যে পাপৰ কোনো চিকিৎসা নাইকিয়া নৰকত অৱশ্যে পৰিব লাগিব। পৰীক্ষিতে কৈছে যে মই একো পৰীক্ষিত স্বৰূপ আমাৰ মনুষ্য লোকসকলক কৈছে স্বৰ্গমণ্ডলৰ শুকমুনিয়ে পৰীক্ষিত ৰূপী মনুষ্য লোকসকলক কৈ আছে যে আমাৰ মনৰ সংশয় আপুনি ছেদ কৰক। যে জাতি অন্তৰ্জাতি এই সকলো মনুষ্যক কেনেকৈ পবিত্ৰ কৰিব পাৰি তাৰ আপুনি সুগম উপায় দিয়ক। যে কেনেকৈ এই পাপবিলাকৰ পৰা লোকসকল নিস্তাৰ হ'ব পাৰি। কাম ক্ৰোধ লোভ হেতু উত্তম আত্মাই ব্ৰহ্মপদ হৰুৱাই নিজজনী পায়। যে মনুষ্যৰ শৰীৰত যেনি কাম ক্ৰোধ লোভ থাকে তেতিয়া আত্মাই উত্তম গতি কেতিয়াও নাপায় আৰু ব্ৰহ্মপদ হেৰুৱাই পেলাই একে নিজ ঠাইত জন্ম দিয়ে। নামত বলে কৰে পাপ বুদ্ধি অষ্টাংগ যোগে তাৰ নাহি সিদ্ধি। যে নাম ল'ম পাপ কৰিম বাচি যাম কোনো অসুবিধা নাই এই বুলি ভাবি যেনি নামৰ বলত মহাপাপ যেনে আৰ্জন কৰে। যে 8 অংগ পেলাই সেৱা কৰিলেও কেতিয়াও শুদ্ধি হ'ব নোৱাৰে। হৰিৰ নামত লৈ শৰণ নামে হৰৈ তাৰ সবে পাতক। হৰি নামত কাই বাক্য মঞ্চিতে সুদৃঢ় বিশ্বাসে আশ্ৰয় ল'লে তেতিয়া কি হয় সমস্ত পাপ
আমাৰ মনুষ্য শৰীৰাজ্যৰ পৰা আঁতৰি গুচি যায়। একবাৰ মাত্ৰ কৃষ্ণ চৰণত কৰিলে মনোনিৱেশ, এতেকে সকলে ভৈল প্ৰায়শ্চিত্ত, গুচিল পাপ নিশেষ। যে এবাৰ মাত্ৰ সুদৃঢ় বিশ্বাসে আন দেৱক অৰ্চন বন্দন নকৰাকৈ যদি কৃষ্ণৰ চৰণত মন নিৱেশ কৰে, তেতিয়া সকলোৰ প্ৰায়শ্চিত্তৰ পৰা উদ্ধাৰ হ'ব পাৰে আৰু একো পাপ নাথাকে। কৃষ্ণই অৰ্জুনক কৈছে যে মই ঈশ্বৰত যাৰ অচলা ভকতি, কি কৰিতে পায় তাক সকলে দুৰ্গতি। যে মই ঈশ্বৰত যিসকল মনুষ্যৰ অচলা ভক্তি হ'ল, তাক সকলো দুৰ্গতিয়ে একো কৰিব নোৱাৰে। সেই ঈশ্বৰত চিত দি পেলাই অভ্যাস কৰিলে সকলোৱে মংগল হয়। ইমানতে সবাৰ চৰণৰ সেৱা জনাই আজিলৈ ৰাখি যায়। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰে মোক নাশহেন মানি, ক্ষমিও কৃপাময় ৰাম, ক্ষমিও কৃপাময়। গুৰু সবাৰ চৰণত আমি সেৱা জনাই। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।